এণ্ড যিহেতু গাইছ আপোনাৰ 15 আগষ্ট আহি আছে, চ' ইণ্ডিপেণ্ডেন্স ডে আহি আছে। তো কোনে ক'ত ৰাইড যাবা কোৱা, আৰু আমিও ৰাইড এটা প্লেনিং কৰিছোঁ। যদি কোনোবা জইন হ'ব বিচাৰা সেইটো ভিডিঅ'তে আপডেটটো দিছোঁ, চ' জইন হ'ব পাৰিবা আমাৰ লগত। বাকী এটা অলপমান পিকআপটো স্পীড আপ তুলিম, বহুত দিন হৈ গ'ল। তো ৰাস্তাটো অলপমান মুকলি পাইছোঁ, চাই লওক আপোনালোকে, ইমান ভিৰ ভাৰ নাই। বেটেৰী আমাৰ যিহেতু শিৱসাগৰত আৰু যোৰহাটত ষ্টক নাছিলে, তো গুৱাহাটীৰ পৰা ৰেইনবো ডিজিটেলৰ পৰা এইটো দিয়া হৈছে, মানে অনা হৈছে, এইফালে দেখিছে। অ'কে গাইছ, এতিয়া আপোনাৰ শিৱসাগৰ টাউন পালোহি। এতিয়া আছোঁহি আমাৰ প্ৰীতম ভাই কা ৰুমত। এইফালে দেখিছে আমাৰ চব্জি বনাই আছে, মানে কাটি আছে। এইফালে মাংস আনিছিলোঁ, ব্ৰইলাৰ মাংসই পালোঁ আৰু ব্ৰইলাৰ। Hey guys, কি খবৰ? এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। এণ্ড গম পাইছোঁ আপোনালোকে বহুতে সুধি আছিলে যে ভিডিঅ' কিয় দিয়া নাই, কি হৈছে ৰাইড, কি হৈছে কি নাই হোৱা, সকলোবোৰ কথা মই আপোনালোকক ক'ম বুলি কৈছিলোঁ। চ' যিহেতু মোৰ বহুতে জানেই চাগে মোৰ GoPro বেটেৰীটো অলপমান দিগদাৰ দি আছিলে, দিগদাৰ মানে কেৱল বেয়া হৈ গৈছিলে। তো আপোনালোকক দেখাইছোঁ কি হৈ গৈছিলে প্ৰব্লেমটো। এইটো আপোনাৰ GoPro মোৰ বাকচটো, এইফালে দেখিছে নহয়, এই বেটেৰীটো বেয়া হ'ল আৰু এই বেটেৰীটো ফুলি গ'ল। চ' আৰু GoProটো এই চুইচটো অলপমান বেয়া হ'ল। এইটো একচুৱেলি বাহিৰৰ পৰা মই আঠা লগাই থৈছোঁ, অলপমান এৰ খোৱা নিচিনা লাগিলে। বাকী GoProটো ঠিকেই আছে। চ' মই মানে আজি GoProটো অলপমান জাষ্ট চান্দাৰ দোকানত ঠিক কৰাম। তাৰপিছত মোৰ বেটেৰী, যিহেতু মই আপোনালোকক কৈছোঁ যে বেটেৰী অৰ্ডাৰ কৰি থৈছোঁ। বেটেৰী আমাৰ যিহেতু শিৱসাগৰত আৰু যোৰহাটত ষ্টক নাছিলে, তো গুৱাহাটীৰ পৰা ৰেইনবো ডিজিটেলৰ পৰা এইটো দিয়া হৈছিলে, মানে অনা হৈছে। এইফালে দেখিছে ডিম্পুটা, এইফালে মোৰ নাম্বাৰ লাগি আছে, দেখিলে দেখক আৰু উপায় নাই। তো এইফালে ৰেইনবো ডিজিটেল, চ' ইয়াৰ পৰা আপোনাৰ দিয়া আছে। তো মানে কালি আহি পাইছেহি। কালি মই অলৰেডি ৰাতিকে খুলি চালোঁ, বাট হ'লে আপোনালোকক দেখাম। আৰু যিহেতু কোনটো বেটেৰী অৰ্ডাৰ দিছোঁ বহুতে নাজানে, ময়ো নাজানিছিলোঁ যে GoProৰ বেটেৰী 3টা ভাগকৈ আছে বুলি, আৰু চাগে থাকিব পাৰে। বাট মই যিমানটো জানো 3টা মানকৈ থাকে, ঠাণ্ডাত ইউজ কৰিবলৈ আৰু গৰমত ইউজ কৰিবলৈ, আৰু এনেকৈ গৰম ঠাণ্ডাৰ কাৰণে ইকুৱেলিটি ইউজ কৰিবৰ কাৰণে মই কোনটো বেটেৰী লৈছোঁ সকলোবোৰ জনাম মট'ব্লগ ছেটআপত। আজি ধুনীয়াছে GoPro মট'ব্লগ বনাম। চ' এতিয়া ফাৰ্ষ্টতে গৌৰীসাগৰ যাওঁ, যিহেতু অলপমান মোৰ কামো আছে, এতিয়া অকলে যাম। তো আগে ছিট বেল্টটো লগাই লওঁ। তো গাড়ী যিমানে দিনৰ গাড়ী হওক বাইক হওক, গাড়ী হ'লে ছিট বেল্ট আৰু বাইক হ'লে হেলমেট। এণ্ড যিহেতু মই এইকেইদিন ভিডিঅ' চিডিঅ' দিয়াই নাই, যিহেতু ৰাইডো যোৱা নাই, তো নাগালেণ্ডৰ পৰা মোক মেছেজ কৰিছিলে কোনোবা 1-2জন ল'ৰাই, যে মানে ব্ৰাদাৰ বুলি ক'ম আৰু, তো নাগালেণ্ড তুলিলৈকে আহিব কৈছে, মোৰ কণ্টেণ্টবোৰ চাই পেলাই ভাল লাগে বুলি কৈছে, লগ কৰিব ইচ্ছা আছে বুলি কৈছে। চ' হিন্দীতে কৈছোঁ, তো নাগালেণ্ড জল্দি জানি পেলাই মতলব ইনষ্টাগ্ৰামত আপডেটটো দি দিম আৰু। তো অসমীয়াও বুজি পাব চাগে, বাট হিন্দীটো যিমান দিন হিন্দীতে পাতোঁ, সেইটো কাৰণে হিন্দীত আপডেটটো দি দিছোঁ। আৰু এইফালে অলপমান এনেকৈ অলপ চলাবলৈ দিগদাৰ হয় বাৰু হাত এখন ধৰি, আৰু ৰিক্সো আছে, বাট উপায় নাই, কণ্টেণ্টটো বনাব লাগিব। এইফালে গৰু, হয়। এণ্ড যিহেতু এইটো আনবক্সিং আপোনাক ধুনীয়াছে আপোনালোকক দেখাম, তো কি হয় কি নহয় দেখা যাব। বাকী বেটেৰীবোৰ মই যিহেতু অৰ্ডাৰ দিছোঁ, বেটেৰী কিমান প্ৰাইচ লৈছে, কিমান কি হৈছে ধুনীয়াছে কৈ দিম বাৰু, এক্সপ্লেইন কৰিম ধুনীয়াছে ৰখি মেলি কৰবাত। তো বেটেৰীটো কিমান বছৰ ৱাৰেণ্টি আছে, তো সেইবোৰো ক'ম, আৰু ক'ৰ পৰা লৈছোঁ লোকেশ্যন, আৰু কোনোবা যদি ল'ম বুলি ভাবে তেনে ল'ব পাৰে। ধুনীয়া প্ৰাইচতে পাইছোঁ মই, যিমানটো অনলাইনৰ প্ৰাইচবোৰতকৈ ভাল হৈছে, আৰু অৰিজিনেল বেটেৰী হয়। আৰু এতিয়াতো এইটো ৰাস্তাত আপোনাৰ এতিয়া মই ডাইৰেক্ট গৌৰীসাগৰলৈকে যাম। চ' গৌৰীসাগৰত ফাৰ্ষ্টতে এতিয়া মোৰ বেংকত অলপমান কাম আছে, জাষ্ট অকণমান কিবা কিবি আপডেট এটা কৰাব আছে। সেইটো কৰাৰ পিছত মই আকৌ চান্দাৰ দোকানত সোমাম। চান্দাৰ দোকানত GoPro যোনটো টেম মাৰি থোৱা আছে, সেইটো মানে একচুৱেলি বেয়া হৈ থকা নাই, বাট বেটেৰী মানে ৰাবাৰ হয়, তো অলপমান বহি গৈছে, তো অলপ উঠাই মেলি এটা ধুনীয়া ব্লেক টেপ এটা মাৰি দিম। সেইটো এইফালে আমাৰ দিখমুখৰ ৰাস্তা, বৰষুণ দিলে অৱস্থাটো অলপ বেয়া হৈ যায়। এইবোৰ ৰাস্তা মানে ইটাপাৰা হয়, তো দিগদাৰ হয় মানে। আৰু এই স্পীডৰ মিটাৰটো যিমানে দিনক ভাল হৈ গ'ল। তেলটো আপোনাৰ 1 আছে, এতিয়াও তেলটো ভৰাই ল'ব লাগিব। তো সেইটোৱে, বাকী ইমানকেইদিন ভিডিঅ' চিডিঅ' দিয়া নাই আপোনালোকে, মই গম পাইছোঁ বেয়া পাইছে বুলি, একেটা কথাই কৈ আছোঁ। তো বেয়া চাই নাপাব, জল্দি ৰাইডো পাব আপোনালোকে। যিহেতু মই কৈছিলোঁ শ্বিলং ৰাইড যাম বুলি, বাট এতিয়া যিমানটো মই জানো শ্বিলং যোৱাটো সম্ভৱ নহয়, অলপমান তাত বহুত ইছ্যু হৈছে বুলি কৈছে, মোৰ লগৰো কৈছে। আৰু যিহেতু এতিয়া গুৱাহাটীত বহুত বানপানী হৈ গৈছে, তো কি যে হৈছে ন আজিকালি আমাৰ উপায় নাই, মানে বানপানীবোৰ নোহোৱা জেগাবোৰতো হ'বলৈ লৈছে। আগতে বাৰু বানপানী গুৱাহাটীত হয়, বাট ইমান ডাঙৰ এতিয়া চাগে ফাৰ্ষ্ট টাইম শুনিছোঁ জন্ম হোৱাৰ পৰা। তো উপায় নাই আৰু, বাকী এতিয়া ডাইৰেক্ট লেটছ গো গৌৰীসাগৰ। এতিয়া আপোনাৰ গৌৰীসাগৰ তিনিআলি পাৰ হৈ পেট্ৰল পাম্পতে পালোহি, আৰু ইয়াতে আপোনাৰ আমাৰ SBI ব্ৰাঞ্চ আছে। তো SBI ব্ৰাঞ্চলৈ আহিছোঁ। তো ইয়াতে গাড়ীখন এতিয়া থ'ব লাগিব। এইফালে আপোনাৰ এইফালে ষ্টেট বেংক, এইফালে SBI। তো ভিতৰততো ভিডিঅ' চিডিঅ' বনাব নোৱাৰি বাৰু, এতিয়া ধুনীয়াকৈ সোমাই লওঁ, নিজৰ কাম কৰি লওঁ, তাৰপিছত ওলাই আহি দেখা যাব আৰু কি হয়। তো বলক। অ'কে গাইজ, ফাইনেলি এতিয়া আপোনাৰ গৌৰীসাগৰৰ পৰা আহি মেলি এতিয়া ঘৰ পালোহি। এণ্ড যিহেতু আপোনালোকক কৈছিলোঁ যে
মোৰ যোনটো বেটেৰী অৰ্ডাৰ দিছিলোঁ এই বেটেৰীটো আপোনালোকক ধুনীয়াকৈ ৰিভিউ দেখাম বুলি বাট তাৰ আগতে এতিয়া মটৰ ব্লগ এটা বাগে লৈ লওঁ মটৰ ব্লগ মানে এইফালে মোৰ GoPro কেচিং এইফালে হৈছে GoPro এইফালে বেটেৰী লাগি আছে নতুন বেটেৰী আৰু এইটো হৈছে পুৰণা বেটেৰী চ' এতিয়া আপোনাৰ ধুনীয়াকৈ মটৰ ব্লগ কৰিম ধুনীয়াকৈ বহুত দিনৰ পিছত ৰাইডো হ'ব মই একদম এতিয়া যাম শিৱসাগৰ টাউন কিবা কাম এটাও আছে তালৈকে যাম চ' দেখাই আছোঁ বাৰু ব্লগ অলৰাইট গাইজ ফাইনেলি বহুত দিনৰ পাছত চাগে আজি আপোনালোকে এইটো ছেটআপ পাইছে মোৰ যিহেতু আপোনাৰ বহুত দিন বুলি ক'ব লাগিব 10 দিনমান হৈ গৈছে চাগে মই এনেকৈ একো আপোনাৰ মটৰ ব্লগ হওক বা কেমেৰা হেলমেটত লগোৱাই নাই বাট আজি যিহেতু বেটেৰীও আহি পাইছেহি আজি বেটেৰী ৰিভিউ দিম আপোনালোকক কিমান কি হয় নতুন বস্তু এটা যেতিয়া আহে ন তেতিয়া মই আপোনাক একদম কনফিডেণ্ট থকাকৈ মই কৈ দিব নোৱাৰোঁ যে এই বেটেৰীটো ভাল বা এই বেটেৰীটো আজিৰ তাৰিখত মই ইউজ কৰি যে ডাইৰেক্ট কৈ দিব পাৰিম বেয়া বুলি তেনেকুৱা নহয় চ' মই যিমানে যি নহওক মই আজি যিমান পাৰে ৰিভিউটো অলপ দিবলৈ চেষ্টা কৰিম যিহেতু মই বহুতো মানে যেতিয়া বেটেৰীটো অৰ্ডাৰ দিছোঁ তেতিয়া মই বহুত ভিডিঅ' চাই মেলি লৈছোঁ আৰু এই বেটেৰীটো আগৰ বেটেৰীটোতকৈ অলপমান বেলেগ হয় কালাৰটো বেলেগ আৰু বেকআপৰ ক্ষেত্ৰতো বেলেগ চ' কিহৰ কাৰণে এই বেটেৰীটো লৈছোঁ সেইটোও মই আপোনালোকক জনাম তো আজি ধুনীয়াকৈ আপোনালোকে চাই থাকক আৰু এতিয়া যিহেতু মই শিৱসাগৰলৈকে ৰাইডত যাম ৰাইড মানে কি নৰ্মেল ৰাইডে হয় আৰু এণ্ড যিহেতু গাইজ আপোনাৰ 15 আগষ্ট আহি আছে চ' ইণ্ডিপেণ্ডেন্স ডে আহি আছে তো কোনে ক'ত ৰাইড যাবা কোৱা আৰু আমিও ৰাইড এটা প্লেনিং কৰিছোঁ যদি কোনোবা জইন হ'ব বিচাৰা এইটো ভিডিঅ'তে আপডেটটো দিছোঁ চ' জইন হ'ব পাৰিবা আমাৰ লগত তো যিমানে দিন হওক ইনষ্টাগ্ৰামত মানে জাষ্ট আপডেট অলপ দিলেই হ'ল আৰু মানে মেছেজ এটা কৰিলে হ'ল যদি যাব বিচাৰা বাকী ধুনীয়াকৈ যাম বুলি ভাবিছোঁ আৰু সকলোৰে ৰাইডটো যাতে ছেফটি হ'ব লাগে তো সেইটো আশা কৰোঁ আৰু যিহেতু আজি শিৱসাগৰ টাউন যোৱাৰ কাৰণটো হৈছে কি প্ৰীতমহঁতৰ তালৈ যাম প্ৰীতমহঁতে তাতে শিৱসাগৰ ৰুম চুম ল'লে বুলি কৈছে নাজানো আৰু কেনেকৈ কি ক'ত লৈ থৈছে বাট যাম ভাতো খাব যাম গাহৰি মাংস লৈ যাম তো দেখা যাব আজি কি হয় তো লেটছ গো এণ্ড গৌৰীসাগৰৰ ৰদ কি দিছে ভাই পাগলা দিছে পাগলা হৈ যাম দে পানীও আছে ভালকৈ চোক ৰাস্তা দেখিছে নাই আমাৰ এণ্ড আজিকালি যিমানে যি নহওক মামাহঁতৰ গাড়ীবোৰ মানে বেছিয়ে হয় মামা মানে কি পুলিচৰ গাড়ীবোৰ য'তে ত'তে ফটো মাৰি দিব মানে চালান লাগিয়ে থাকে মোৰ বাইকখনত চালান লাগি আছে সঁচা কথা ক'ব গ'লে তো মই বাইকখন যিহেতু মোৰ এতিয়া একো চেল তেল কৰিবলৈ নাই কাৰণে মই আপোনাৰ এনেকৈ চালানবোৰ ভৰা নাই বাৰু বেলেগ একো নাই বিনা হেলমেটত জাষ্ট ঘৰৰ পৰা 100 মিটাৰ ডেষ্টিনেশ্যনো নহয় সেইবোৰতে মোক ফটো মাৰে আমাৰ তালৈ ইমান গাঁৱলীয়া মানে জেগা হয় ভিতৰত মানে আহি মেলি ফটো মাৰি থৈ যায় কি ক'ব উপায় নাই তেওঁলোকে নিজৰ ডিউটি কৰিছে বাৰু এইটো বেয়া পাবলগীয়া কথা নহয় বা বেয়াও লাগে কেতিয়াবা পইচাবোৰ এনেই যাব এটা সময়ত এণ্ড গাইজ যিহেতু আপোনালোকে গম পাইছিলে আগতে উইংছ অফ হাজৰিকা এইফালে দেখিছে নহয় এয়াৰ ইণ্ডিয়া যোনখন আপোনাৰ ৰেষ্টুৰেণ্ট বনাম বুলি কৈছিলে এয়াৰক্ৰাফ্টৰ কাৰণে মানে এয়াৰক্ৰাফ্টৰ ভিতৰত আপোনাৰ খাব পৰা এটা ছিষ্টেম বনাম বুলি আপোনাৰ উইংছ অফ হাজৰিকা ফেমিলিয়ে ভাবিছে তো ইয়াতে বনোৱা হ'ব মানে একচুৱেলি এতিয়া বনাই আছে তো নিউজতে পাইছিলোঁ এইফালে বনাই আছে তো আশা কৰোঁ আৰু জল্দি বনিব লাগে আমিও যাতে গৈ মেলি খাব পাৰোঁ কিবা এটা আপোনালোকো দেখাব পাৰোঁ তো সেইটোৱে বাকী এটা অলপমান টিকাটো স্পীড আপ তুলিম বহুত দিন হৈ গ'ল তো ৰাস্তাটো অলপমান মুকলি পাইছোঁ চাই লওক আপোনালোকে ইমান ভিৰ ভাৰ নাই তো অলপমান দিওঁ এতিয়া বা ছেফটি ছেফটিটো লাগিব আপুনি মানে যিমানে দিনক এইটো 4 লেন হৈ থকা নাই ন তো 2 লেন হয় অহা যোৱা গাড়ীখন চাব লাগিব এণ্ড মোৰ অলপমান ক্লাছমেটটো যোৱা নিচিনা লাগিছে তো সেইটো কাৰণে পিক আপটো মই যিমান ভাবিছোঁ ইমানটো পোৱা নাই তো ক্লাছমেটটো এবাৰ চেক কৰাব লাগিব চেক মানে কি চেঞ্জ কৰাব লাগিব তো এইবোৰ ৰাইডৰ আগত কৰি ল'ম য'ত যাম ৰাইড এইবোৰ অলপমান এনেকৈ ক্ৰছ কৰি ভাল লাগে বাট ৰিস্কি হয় হয় অলৰাইট গাইজ আপোনাৰ এতিয়া আহিলোঁ ষ্টেচন চাৰিআলি মাৰ্কেটলৈকে তো গাহৰি খাম বুলি ভাবিছিলোঁ আজি ৰুমত বনাই পিনে তো গাহৰিটো নাপালোঁ ব্ৰইলাৰকে ল'লোঁ বিলাহী আৰু ব্ৰইলাৰ সেইটোকে মিলাই মিলি কি বনাব আৰু তো ময়ো এতিয়ালৈকে ৰুমত সোমাই পোৱা নাই তাহাঁতি য'ৰ ৰুম লৈছে লোকেশ্যনটো এনেকৈ ভালকৈও চিনি নাপাওঁ তো এতিয়া কল চল কৰি মেলি উলিয়াব লাগিব আৰু জেগাডোখৰ অ'কে গাইজ এতিয়া আপোনাৰ শিৱসাগৰ টাউন পালোহি এতিয়া পাইছোঁহি আমাৰ প্ৰীতম ভাইকা ৰুমত এইফালে দেখিছে আমাৰ চব্জি বনাই আছে মানে কাটি আছে এইফালে মাংস আনিছিলোঁ ব্ৰইলাৰ মাংসই পালোঁ আৰু এইফালে ব্ৰইলাৰ আজি কি বনাব আৰু তাহাঁতৰ ৰুমকেইটা এইটো ৰুমৰ অৱস্থা বেয়া বাৰু ল'ৰা মানুহৰ ৰুম কেনেকুৱা গমেই পায় এণ্ড যিহেতু এতিয়া আপোনালোকক মই কৈছিলোঁ যে
বেটেৰীটোৰ বিষয়ে অলপমান কম মানে কি আৰু ৰিভিউ টাইপ নহয়, জাষ্ট দেখাব বিচাৰিছোঁ কোনটো বেটেৰী কিহত মানে ব্যৱহাৰ কৰিলে বেছি ভাল অলপ দেখাম আপোনালোকক। এণ্ড বেটেৰীটো হৈছে আপোনাৰ এইটো বেটেৰী, এই বেটেৰীটো আহিছে ইয়াত ইণ্ডোৰো বেটেৰী, এইটো লংগেষ্ট লাষ্টিং ৱাইড টেম্পাৰেচাৰ ৰেঞ্জ, হিৰ' 11 ব্লেক, হিৰ' 10 ব্লেক, হিৰ' 9 ব্লেক। তো ইয়াৰ কাৰণে বনাইছে মানে বেটেৰীটো ইউজ কৰিব পাৰি। আৰু এইটো হৈছে আপোনাৰ আগৰ বেটেৰীটো ৰিচাৰ্জেবল আপোনাৰ বেটেৰী হিৰ' 9 ব্লেক, এইটো বেটেৰী আছিলে তাৰ কাৰণে মানে ইয়াৰ আছিলে, বাট এতিয়া এই বেটেৰী দুটা যিহেতু ডেমেজ হৈ গ'ল, তো এই বেটেৰীটো এতিয়া ব্যৱহাৰ কৰা হ'ব। আৰু ইয়াত এটা বেটেৰী মোৰ লাগি আছে, যিহেতু মই দুটা বেটেৰী অৰ্ডাৰ দিছিলোঁ, দুটা বেটেৰী একেলগে আহিছে। আপোনাৰ যদি এক্সট্ৰাকৈ যদি ছিংগল বেটেৰী কিনিবলগীয়া হয়, বেটেৰীটোৰ প্ৰাইচ হৈছে 2500 এটা বেটেৰীকে, বাট মই এইটো আপোনাৰ 4000ত পাইছোঁ। মানে পেকেজিংটো আপোনাৰ 4500 অৰিজিনেল প্ৰাইচটো, বাট কমাই মেলি 4000 দিছে। আৰু কোৰিয়াৰ চাৰ্জ আপোনাৰ গুৱাহাটীৰ পৰা 100 টকা লৈছে। তো এইটো হৈছে আপোনাৰ ৰেইনব' ডিজিটেল, ভাল ছাৰ্ভিচ হয়। আপোনাৰ আজি পে'মেণ্ট কৰিছোঁ, কাইলৈ মানে দি পঠাইছে তেওঁলোকে, বা আপোনাৰ ছুপাৰ হওক বা আপোনাৰ কোৰিয়াৰ যোগেদি দি পঠাইছে পাইছোঁহি। আৰু যিমানে দিনক মই আগতে যেতিয়া বেটেৰী চাৰ্জ কৰোঁ এইটোত মই চাৰ্জ কৰোঁ। আৰু ইয়াত মোৰ মানে বেটেৰী খোলা মাইনাছ পইণ্টটো হৈছে আপোনাৰ চাৰ্জিং। এই চাৰ্জাৰটো হৈছে আপোনাৰ GoPro অৰিজিনেল চাৰ্জাৰ, এই GoPro অৰিজিনেল চাৰ্জাৰ ইয়াত লিখা থাকিব। তো পাৰিলে আপোনালোকে এইটো ব্যৱহাৰ কৰিব, যাতে নৰ্মেল C টাইপ চাৰ্জাৰ ব্যৱহাৰ নকৰিব যাতে, কাৰণ বেটেৰীটোৰ কাৰণে বেয়া মানে। তো সেইটোৱে কথা। আৰু আপোনালোকৰ এইফালে ৱাৰেণ্টি কাৰ্ড দিয়া আছে, চক এইটো হৈছে ৰেইনব' ডিজিটেল। তো সেইটোৱে বাকী এই বেটেৰীটো একচুৱেলি লোৱাৰ কাৰণো আছে। ইণ্ডোৰ বেটেৰী এতিয়া বহুত মানে চলিছে বুলি কৈছে, ট্ৰেণ্ডত আহিছে বুলি। মোক বহুতে যিমান মই বেটেৰীৰ বিষয়ে সুধিছিলোঁ, ৰিভিউ চাইছিলোঁ, মানে মোক বহুতৰ পৰা ৰিভিউ আৰু ফিডবেক পাইছিলোঁ যে ইণ্ডোৰ বেটেৰী ইউজ কৰিব লাগে বুলি। মানে ইণ্ডোৰ বেটেৰীটো একচুৱেলি স্পেচিয়েলি ঠাণ্ডা ছিজনৰ কাৰণে বনোৱা হৈছে, যিহেতু উইণ্টাৰো আহি আছে। উইণ্টাৰ ঠাণ্ডা জেগাবোৰত আমি ৰাইড চাইড কৰিবলৈ গ'লে সেইটো বেছি ভাল, বেটেৰী বেকআপটো বেছি ভাল। তো সেইটোৱে। বাকী যিমানে যি নহওক মই আপোনালোক ইউজ কৰাৰ পিছত গম পাম কি বেয়া কি ভাল, সকলোবোৰ কথা জনাম। এতিয়াতো আহিলোঁ শিৱসাগৰ টাউন, আপোনালোকক অলপমান ড্ৰাইভৰ আপডেটো দিলোঁ, ৰাইড কৰি অলপমান এইফালে আপোনাৰ তেওঁলোকৰ ষ্টুডিঅ' ছেটআপ। তো ইয়াতে আছে তেওঁলোকে ষ্টুডিঅ' ছেটআপটো, ইয়াত অলপমান বেটাৰ হৈ আছে। আশা কৰোঁ ব্লগ আপোনালোকৰ চাই ভাল পাইছে বুলি। পুনৰ নতুন এটা ব্লগত লগ পাম। আজিলৈ বাই বাই, দিছে ৰাইড চাইড ভাত বনাই আছে।